আৰু ছোৱালীক এনেধৰণে আগুৱাই নিবৰ কাৰণে সহায় কৰিছে। লাচিত বৰফুকন আদি বিশ্বৰ দৰবাৰত আজি ভাৰতবৰ্ষৰ ৰেল প্ৰতিষ্ঠা কৰিবৰ কাৰণে এনেধৰণে কাম কৰি এই কথাখিনি আপোনালোক সকলোৱে অৱগত হৈছে। ইয়াৰ যোগেদি আমি জাতীয় চেতনাবোধখিনি আমি আহৰণ কৰি আমি সকলোৱে যেতিয়া আমি অসমীয়া হিচাপে পৰিচয় দি আমাৰ সমাজখন আগুৱাই নিবৰ কাৰণে কাম কৰিব লাগিব। মই বেছি দীঘলীয়া আৰু বহু বক্তা আছে সাংস্কৃতিক আহোম আজি জনগোষ্ঠীৰ যি মহোৎসৱ আজি 7 দিনীয়াকৈ টেঙাখাটৰ এই অঞ্চলত তেখেতসকলে আয়োজন কৰিছে। অতি সঁচাকৈ আনন্দ খবৰ, এইটো এটা ভাল খবৰ। মই ভাবোঁ এই মহোৎসৱত টাই জনগোষ্ঠীয় যিবিলাক কৃষ্টি সংস্কৃতিৰ যিসকল হেৰাই গৈছিল সেই সকলোবিলাক আজি ইয়াতে উপস্থাপন বা ইয়াতে প্ৰদৰ্শন কৰা হৈছে। আৰু লগতে মই ভাবোঁ যে স্বৰ্গদেউ চাওলুং চুকাফাই যেতিয়া অসমলৈ আহিছিল প্ৰায় 600 বছৰ ৰাজত্ব কৰিবৰ কাৰণে সুবিধা কৰি দিছিল। তেখেতৰ যি নীতি আছিল সবকা সাথ সবকা বিকাশ, মানে সকলোৰ লগত এটা সম্প্ৰীতি সমন্বয় মিলি সকলো জাতি জনগোষ্ঠীক তাকো অসুবিধাত নেপেলোৱাকৈ সকলোৱে নিজৰ নিজৰ সংস্কৃতি বজাই ৰাখি তাৰ মাজত শাসনৰ প্ৰণালী বাক দি আগুৱাই নিব দি প্ৰয়াস কৰিছিল। আৰু সেই স্বৰ্গদেউ চাওলুং চুকাফাৰ নিজৰ টাই জনগোষ্ঠীটোৰ যিখিনি ভাষা সাহিত্য সংস্কৃতি আদি উত্তৰৰ ক্ষেত্ৰত আজি টাই জনগোষ্ঠীয় মহোৎসৱে আয়োজন কৰি তেখেতসকলে আকৌ হেৰাই যোৱা কিছু সংস্কৃতিক যেনেধৰণে আজি ইয়াতে আয়োজন কৰি যি মানে প্ৰদৰ্শন কৰিছে বা তাতে আহি প্ৰদৰ্শন কৰাৰ লগতে তাতে ভৱিষ্যতৰ দিনত সুন্দৰভাৱে অসমখনত অসমখনক আকৌ উজ্জীৱিত কৰিবৰ কাৰণে যি প্ৰয়াস কৰিছে, মই সেই মুহূৰ্তত কিতাপৰ সমিতিৰ সভাপতি সম্পাদক সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এনেধৰণে আগুৱাই যাবৰ কাৰণে প্ৰয়াস কৰিব লাগিব।